Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম কেইটামান ইনফৰমেশন আৰু সেই ইনফৰমেশন কিটা হ'ল ইকোনমিকলি উইকাৰ সেকশনছৰ সাৰ্টিফিকেটৰ ওপৰত EWS সাৰ্টিফিকেটৰ ওপৰত কেনেকৈ আপোনালোকে EWS সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিব ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় কোনজন অথৰিটিৰ পৰা আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব কি ডকুমেন্টস দৰকাৰ পৰিব হে গুটেখিনি এই ভিডিঅটোত মই জনাম তো আহক ভিডিঅটো ষ্টাৰ্ট কৰো ফাৰ্স্ট অফ অল হাউ টু এপ্লাই ফৰ EWS সাৰ্টিফিকেট ইন আসাম তো অসমত EWS সাৰ্টিফিকেটৰ কাৰণে কেনেকৈ এপ্লাই কৰিব EWS certificate in Assam yate likhise EWS certificate is basically an income and asset certificate issued to the citizens belonging to economically weaker sections of the society. Economically weaker section is a new reservation subcategory under the general category which came into effect from the year 2019 ঠিক আছে তো EWS certificate খন basically এখন income আৰু asset certificate income মানে আপোনালোকৰ যোনখিনি মানে ইনকাম হয় ইনকামৰ সোৰ্সৰ সাৰ্টিফিকেট আৰু লগতে এসেট সাৰ্টিফিকেট আপোনালোকৰ প্ৰপাৰ্টিজ বিলাকৰ সাৰ্টিফিকেট আৰু এই সাৰ্টিফিকেটখন ইস্যুড কৰা হয় হেইখিনি সিটিজনক যি সকল ইকোনমিকলি উইকাৰ সেকশনছত পৰে আৰু লগতে ইয়াতে ইকোনমিকলি উইকাৰ সেকশনটো এটা নিউ ৰিজাৰ্ভেশন সাব ক্যাটেগৰি হয় জেনাৰেল ক্যাটেগৰি কাৰণে কাৰণ অন্যগিটা ক্যাটেগৰি SC ST OBC এইখিনি গুটেইখিনিৰে অলৰেডি ৰিজাৰ্ভেশন আছে কিন্তু লাষ্টত যেতিয়া জেনাৰেল ক্যাটেগৰি খিনিৰো এটা প্ৰবলেম আছে যে জেনাৰেল ক্যাটেগৰিৰ সকলো মানুহ মানে ইকোনমিকলি মানে ষ্টেবল নহয় ঠিক আছে তো ইকোনমিকলি সাউন্ড নহয় তো হেতু কাৰণে এই ক্যাটেগৰিটো সাব ক্যাটেগৰি এটা ক্ৰিয়েট কৰা হ'ল জেনাৰেল ক্যাটেগৰি আন্ডাৰতে তো ইকোনমিকলি উইকাৰ সেকশনছৰ সাৰ্টিফিকেটটো অকল জেনাৰেল ক্যাটেগৰি ক্যান্ডিডেটছকে দিয়া হয় তাতো 10% ৰিজাৰ্ভেশন থাকে এতিয়া কলে মানে এডুকেশনৰ ক্ষেত্ৰত বা চাকৰি ক্ষেত্ৰত ঠিক আছে তো তাতে 10% ৰিজাৰ্ভেশনৰ মাৰ্জিন এটা থাকে তো সেই 10% ৰিজাৰ্ভেশন ইকোনমিকলি উইকাৰ সেকশনছত কৰা হয় আৰু এইখিনি হয় জেনাৰেল ক্যাটেগৰি যি সকলৰ অন্য গিটা ক্যাটেগৰিত ৰিজাৰ্ভেশন নাই তো হে আনৰিজাৰ্ভ ক্যাটেগৰি খিনিয়ে এই ইকোনমিকলি উইকাৰ সেকশনছৰ ৰিজাৰ্ভেশনৰ বেনিফিট পায় আৰু এটো ইফেক্ট হৈছে 2019 ৰ পৰাই ইফেক্টিভ হৈছে এই EWS ইকোনমিকলি উইকাৰ সেকশনৰ ৰিজাৰ্ভেশন সিস্টেমটো আমাৰ ভাৰতবৰ্ষত আৰু লগতে কথাটো হ'ল যে এই 2019 চনত যেটো ইফেক্ট হৈছে কিন্তু এতিয়া বহুত বিলাক চেঞ্জেস আহিলে আগতে ক্ৰাইটেৰিয়াত অকমান বেলেগ আছিল এতিয়া অকমান ক্ৰাইটেৰিয়া বিলাকৰ অকমান এমেন্ড কৰি পেলাই অকমান কিছুমান চেঞ্জেস অহা হৈছে তো এতিয়া মই আপোনালোকক যোনটো দেখম হেতু একদম লেটেষ্ট ক্ৰাইটেৰিয়া খিনি কথা কম যোনখিনি মানে লেটেষ্ট ক্ৰাইটেৰিয়া কি হয় কি ডকুমেন্টস লাগে এটা লিখিছে the person belonging to EWS who are not covered under the scheme of reservation for SC ST and OBC shall get 10% reservation in direct recruitment in post and services in the government of Assam তো এটো মই যেটো অসমৰ বিষয়ে কৈ আছো তো অসমৰ কথাই লিখিছে ইয়াতে অসমৰ ওয়েবসাইট হয় এটো মই এওঁলোকৰ পৰা লৈছো বস্তুখিনি তো SC ST OBC ৰ আন্ডাৰত যি সকলে ৰিজাৰ্ভেশন পোৱা নাই তো তেওঁলোকে হেই অন্য আনৰিজাৰ্ভ ক্যাটেগৰি 10% এ ৰিজাৰ্ভেশন পাব ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত বা এডুকেশনৰ ক্ষেত্ৰত আন্ডাৰ দি গভৰ্নমেন্ট অফ আসাম to claim the benefit of 10% EWS reservation in any government job or admission in higher education candidates have to essentially produce the valid EWS certificate issued by the competent authority ঠিক আছে তো EWS 10% EWS reservation to benefit খিনি পাবৰ কাৰণে এজন ক্যান্ডিডেটে মানে বেনিফিট খিনি পাবৰ কাৰণে এডমিশনৰ ক্ষেত্ৰত বা চাকৰি ক্ষেত্ৰত তেওঁ এখন ভ্যালিড EWS সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব কম্পিটেন্ট অথৰিটিৰ আগত তো ইয়াতে লিখিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ EWS সাৰ্টিফিকেট ইন আসাম ঠিক আছে তো এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি সাম persons who are not covered under the scheme of reservation for SC ST OBC and whose family has gross annual income below rupees 10 lakh rupees 8 lakh only or rupees 8 lakh only are to be identified as EWS for benefit of reservation তো আগতে ইয়াৰে gross annual income to 6 lakh আছিল মানে যোনটো লিমিট আছিল তো আজিকালি 8 লাখ কৰিলে 2 লাখ বঢ়াই দিলে তো যি সকল ক্যাটেগৰি আছে যি সকল ক্যান্ডিডেটস আছে যি সকলৰ ফ্যামিলি ইনকাম 8 লাখতকৈ কম তো তেওঁলোকে EWS সাৰ্টিফিকেটৰ এই যোনটো মানে ইনকাম ক্ৰাইটেৰিয়া হেতু ফুলফিল হ'ব যদি 8 লাখতকৈ বেছি কাৰোবাৰ ফ্যামিলি ইনকাম হয় তো তেওঁলোকে EWS সাৰ্টিফিকেট নিজৰ নামত ইস্যু কৰাব নোৱাৰে আৰু এইখিনি মই অলৰেডি ক'লো যে জেনাৰেল বা আনৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণেহে এটো বস্তু এপ্লিকেবল EWS টো ইকোনমিকলি উইকাৰ সেকশনটো আৰু প্ৰথম পইণ্টটো হ'ল যে ফ্যামিলি ইনকাম 8 লাখতকৈ কম লাগিব
আৰু ইয়াতে ফেমিলি ইনকামৰ কথা লিখিছে ইনকাম চেল অলসো ইনক্লুড ইনকাম ফ্ৰম অল সোৰ্সেছ দ্যাট ইজ স্যালাৰি এগ্ৰিকালচাৰ বিজনেছ প্ৰফেশন এটসেট্ৰা ফৰ দি ফাইনেন্সিয়েল ইয়াৰ প্ৰায়ৰ টু দি ইয়াৰ অফ এপ্লিকেশ্যন তো আপোনালোকে ধৰক সাপোজ এইটো বছৰত এইটো ফাইনেন্সিয়েল ইয়াৰত আপোনালোকে ইডব্লিউ সাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে কিন্তু আপোনালোকৰ যোনটো লাষ্ট ফাইনেন্সিয়েল ইয়াৰ আছিল তাতে ইনকামখিনি চাব 8 লাখতকৈ কম হয় নে নহয় আৰু ইয়াতে ইনকাম মানে ইনকামৰ সোৰ্সটো আপুনি যদি গুটেখিনি কম্বাইন কৰি পেলাই স্যালাৰি হ'ব পাৰে এগ্ৰিকালচাৰ বিজনেছ হ'ব পাৰে এগ্ৰিকালচাৰ হ'ব পাৰে মানে খেতি বাতিৰ পৰা হোৱা ইনকাম বা বিজনেছ হ'ব পাৰে যিকোনো বিজনেছ বা যিকোনো প্ৰফেশন বা স্যালাৰি সেই গুটেখিনি লগ লগাই 8 লাখতকৈ কম ইনকাম হ'ব লাগিব এটা ফাইনেন্সিয়েল ইয়াৰত মানে প্ৰায়ৰ ফাইনেন্সিয়েল ইয়াৰটো ইয়াৰ আগৰ ফাইনেন্সিয়েল ইয়াৰটো যোনটো ইয়াৰত আপোনালোকে এপ্লাই কৰিব তাৰ আগৰ ফাইনেন্সিয়েল ইয়াৰটোত সেই ইনকামৰ সোৰ্স গুটেখিনি মিলাই পেলাই 8 লাখতকৈ কম হ'ব লাগিব আৰু ইয়াতে লিখিছে অল পাৰ্সনছ হুজ ফেমিলি owns or possesses any of the following assets shall be excluded from being identified as EWS irrespective of the family income ঠিক আছে তো আৰু ক্যান্ডিডেটছখিনিয়ে এছেটৰ ক্ষেত্ৰত প্ৰপাৰ্টিৰ ক্ষেত্ৰতো কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব ইয়াতে লিখিছে সেই এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি ইয়াতে যোনখিনি পইণ্ট ৱাইজ দিয়া আছে মোৰ স্ক্ৰীনত দেখিছে এইখিনি যদি ফুলফিল নকৰে তেতিয়াহ'লে আপোনালোকে ইডব্লিউএছৰ আণ্ডাৰত আহিবৰ কাৰণে আপোনালোকে এলিজিবল নহয় তো প্ৰথম কথাটো হ'ল যে ফাৰ্ষ্ট পইণ্টটো হ'ল 15 বিঘা অফ এগ্ৰিকালচাৰ লেণ্ড এণ্ড এবভ ইন ৰুৰেল এৰিয়াত যদি গাঁৱৰ আপোনালোকে গাঁৱৰ এৰিয়াত 15 বিঘাতকৈ এগ্ৰিকালচাৰ লেণ্ড 15 বিঘাতকৈ বেছি খেতি মাটি হ'ব নালাগিব এগ্ৰিকালচাৰ লেণ্ড থাকিব নালাগিব ঠিক আছে 15 বিঘা অফ এগ্ৰিকালচাৰ লেণ্ড এণ্ড এবভ ইন ৰুৰেল এৰিয়া আৰু তাৰপিছত লিখিছে 1 বিঘা অফ ৰেচিডেন্সিয়েল লেণ্ড এণ্ড এবভ ইন ৰুৰেল এৰিয়া আৰু 1 বিঘাতকৈ বেছি মানে ঘৰুৱা মাটি ৰেচিডেন্সিয়েল লেণ্ড ৰুৰেল এৰিয়াত থাকিব নালাগিব 1 বিঘা বা 1 বিঘাতকৈ বেছি ৰুৰেল এৰিয়াত ৰেচিডেন্সিয়েল লেণ্ড থাকিব নালাগিব তাৰপিছত লিখিলে 1.5 কঠা অফ লেণ্ড ইন নটিফাইড মিউনিচিপাল কৰ্পোৰেশ্যন মিউনিচিপাল বোৰ্ড টাউন কমিটি এৰিয়া আৰু কোনোবা যদি টাউন বা চহৰত আছে তেতিয়াহ'লে 1.5 কঠাতকৈ মাটি বেছি থাকিব নালাগিব 1.5 কঠা অফ লেণ্ড ইন নটিফাইড মিউনিচিপাল কৰ্পোৰেশ্যন মিউনিচিপাল বোৰ্ড টাউন কমিটি এটসেট্ৰা তো 1.5 কঠাতকৈ বেছি মাটি আপোনালোকৰ ইয়াতে মিউনিচিপাল বোৰ্ড বা মিউনিচিপাল কৰ্পোৰেশ্যনত থাকিব নালাগিব তাৰপিছতে হাউচ অফ বিল্ড আপ এৰিয়া মোৰ দেন 1000 স্কোৱাৰ ফিট এণ্ড এবভ ইন নটিফাইড মিউনিচিপাল কৰ্পোৰেশ্যন মিউনিচিপাল বোৰ্ড টাউন কমিটি এৰিয়া তো 1000 স্কোৱাৰ ফিটতকৈ ঘৰটো ডাঙৰ হ'ব নালাগিব যিকোনো এটা মিউনিচিপাল কৰ্পোৰেশ্যন মিউনিচিপাল বোৰ্ড বা টাউন কমিটিৰ এৰিয়া তো এইটো চহৰৰ কথা লিখিছে মানে টাউন বা ক'ৰবাত যদি চহৰত আছে তেতিয়াহ'লে 1000 স্কোৱাৰ ফিটতকৈ ঘৰটো ডাঙৰ হ'ব নালাগিব আৰু লিখিছে দ্য প্ৰপাৰ্টি হেল্ড বাই এ ফেমিলি ইন ডিফাৰেণ্ট লোকেশ্যনছ অফ ডিফাৰেণ্ট প্লেচেছ চিটিজ উড বি ক্লাব হুৱাইল এপ্লাইং দি লেণ্ড অৰ প্ৰপাৰ্টি হোল্ডিং টেষ্ট টু ডিটাৰমাইন ইডব্লিউএছ ষ্টেটাছ তো প্ৰপাৰ্টিৰ ক্ষেত্ৰত গোটেই ফেমিলি মেম্বাৰ গোটেইখিনিৰে প্ৰপাৰ্টি ক্লাব কৰা হ'ব বেলেগ বেলেগ জেগাত যদি কাৰোবাৰ প্ৰপাৰ্টি আছে সেই গোটেইখিনি প্লাছ কৰি পেলাই ফেমিলি মেম্বাৰ্ছৰ ক্ষেত্ৰত কথা কৈছোঁ তো সেই ফেমিলি মেম্বাৰ গোটেইখিনি প্ৰপাৰ্টি একজুট কৰি পেলাই প্লাছ কৰি চাব যে টোটেল এলিজিবল হৈছে নে নাই টোটেল মাটি ইয়াতকৈ বেছি হৈছে নে কম হৈছে যোনকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া দিলে লেণ্ডৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ লেণ্ড বা ৰেচিডেন্সিয়েল লেণ্ডৰ ক্ষেত্ৰত তো সেইখিনি বস্তু অল টোটেল গোটেই ফেমিলিৰ মাটি মিলাই কোনোবা বেলেগ বেলেগ জেগাত আছে যদিও সেইখিনি বস্তু সেই মানে ইয়াত যোনটো লিমিট দি আছে তাতকৈ কম হ'ব লাগিব তাৰপিছত লিখিছে দ্য টাৰ্ম ফেমিলি ফৰ দিছ পাৰ্পছ উইল ইনক্লুড দি পাৰ্চন হু ছিক্স বেনিফিট অফ ৰিজাৰ্ভেশ্যন হিজাৰ পেৰেণ্টছ এণ্ড চিবলিংছ বিল' দি এজ অফ 18 years as also হিজাৰ স্পৌছ এণ্ড চিলড্ৰেন বিল' দি এজ অফ 18 years তো যোনজন মানুহে ইডব্লিউএছ চাৰ্টিফিকেট ইডব্লিউএছ বেনিফিট বিচাৰিছে তো তেওঁৰ ইয়াতে ইনকামৰ ক্ষেত্ৰত বা ফেমিলিৰ ক্ষেত্ৰত ইয়াতে বিচাৰিব ফেমিলি ইনকামৰ কথা যিহেতু কৈছে ইয়াতে ফেমিলি ইনক্লুড থাকিব যোনজন মানুহে ইডব্লিউএছ চাৰ্টিফিকেট বিচাৰিছে প্লাছ তেওঁলোকৰ মাক দেউতাক প্লাছ তেওঁলোকৰ চিবলিং মানে ককায়েক বায়েক ভনীয়েক ভায়েক কিন্তু 18 বছৰৰ তলত আৰু লগতে তেওঁৰ ৱাইফ মানে স্পৌছ বা তেওঁৰ ল'ৰা ছোৱালী 18 বছৰৰ তলত হ'ব লাগিব ৱাইফৰ এজৰ কথা কোৱা নাই খালি ল'ৰা ছোৱালী হ'লে মানে 18 বছৰৰ তলত এই গোটেইখিনি মিলাই পেলাই এটা ফেমিলি ধৰিব আৰু সেই ফেমিলি ইনকামটো ইয়াতে স্ক্ৰুটনি কৰা হ'ব যে অল টোটেল এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মিলিছে নে নাই আৰু ইছুইং অথৰিটি আৰু ভেৰিফাইং অথৰিটিৰ কথা লিখিছে দ্য বেনিফিট অফ ৰিজাৰ্ভেশ্যন আণ্ডাৰ ইডব্লিউএছ কেন বি এভেল আপন প্ৰডাকশ্যন অফ এন ইনকাম এণ্ড এছেট চাৰ্টিফিকেট ইছুড বাই দি চাৰ্কল অফিচাৰ অৰ চাৰ্কল অফিচাৰ এ অফ দি ৰেভিনিউ চাৰ্কল হুৱেৰ দি কেণ্ডিডেট এণ্ড অৰ হিজ ফেমিলি নৰ্মেলি ৰিচাইড তো ইডব্লিউএছ চাৰ্টিফিকেটৰ মানে ইডব্লিউএছ চাৰ্টিফিকেট মানে ইনকাম এণ্ড এছেট চাৰ্টিফিকেট এখন ইছ্যু কৰিবলগীয়া হয় চাৰ্কল অফিচাৰৰ বা ৰেভিনিউ চাৰ্কলৰ পৰা এজন চাৰ্কল অফিচাৰৰ পৰা ইছ্যু কৰিবলগীয়া হয় বা যিকোনো এজন এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ পৰা ইছ্যু কৰিবলগীয়া হয় তেওঁৱে ইছ্যুইং অথৰিটি হয় ইয়াতে আৰু ইনকাম এণ্ড এছেট চাৰ্টিফিকেটছ ইছ্যুড বাই এনি অফ দি ফলোইং অথৰিটিজ ইন দি প্ৰেছক্ৰাইব ফৰ্মেট এটা প্ৰেছক্ৰাইব ফৰ্মেট আছে অথৰিটিজনে সেই প্ৰেছক্ৰাইব ফৰ্মেটতে ইনকাম এণ্ড এছেট চাৰ্টিফিকেটখন ভেৰিফিকেশ্যন কৰি দিব আপোনালোকক তো তাৰপিছতে আপোনালোকে সেইখন দেখুৱাব পাৰিব
The officer who issues the certificate would do the same after carefully verifying all relevant documents following due process as prescribed. তো যোনজন অফিচাৰে ভেৰিফিকেশ্যন কৰিব সেই গোটেইখিনি বস্তু ৰিলেভেণ্ট ডকুমেণ্ট গোটেইখিনি বস্তু প্ৰথমতে ভেৰিফাই কৰিব চেক কৰিব সব যদি ঠিকে থাকে তেতিয়াহে ইস্যু কৰিব দ্য ক্ৰুচিয়েল ডেট ফৰ সাবমিটিং ইনকাম এণ্ড এছেছ চাৰ্টিফিকেট বাই দি কেণ্ডিডেট মে বি ট্ৰিটেড এজ দি ক্লোজিং ডেট ফৰ ৰিচিভ অফ এপ্লিকেশ্যন ফৰ দি পোষ্ট এক্সেপ্ট ইন কেছেছ ৱেৰ ক্ৰুচিয়েল ডেট ইজ ফিক্সড আদাৰৱাইজ আৰু লগতে লিখিছে দ্য এপইণ্টিং অথৰিটি শুড ইন দি অফাৰ অফ এপইণ্টমেণ্ট টু দি কেণ্ডিডেটছ ক্লেইমিং টু বি বিলঙিং টু EWS ইনক্লুডিং ফলোয়িং ক্লজ তো এইখিনি বস্তু ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে তো এইখিনি জাষ্ট হেৰি কথা কৈছে ভেৰিফিকেশ্যনৰ কথা কৈছে তো মই ইম্পৰ্টেণ্ট পইণ্টছ ৰিগাৰ্ডিং এপইণ্টমেণ্ট বাই EWS কেটেগৰী তো ইয়াতে লিখিছে ইন কেছ অল পোষ্ট ইন ষ্টেট গভৰ্ণমেণ্ট ৰিজাৰ্ভ ফৰ EWS are not filled by an candidate belonging to EWS category during the recruitment process due to shortage of eligible candidates, the balance post will be filled up from candidates of unreserved category. So EWS category jodi kunba candidates jodi eta dhor EWS category 10% reservation thake to kunba jodi EWS category jodi he 10% reservation ke কোনবা যদি EWS ক্যাটেগৰি নুলাই কোনবা এটা পৰীক্ষাত বা কোনবা এখন কলেজ বা ইউনিভাৰ্চিটি সিটত তেতিয়া হলে বাকিখিনি আনৰিজাৰ্ভ ক্যাটেগৰি বুলি ধৰা হ'ব ইয়াত হেতুৱে লিখিছে এইখিনি বহুত বেছি ইম্পৰ্টেন্ট নহয় আৰু লিখিছে ডকুমেন্টস টু সাবমিট ফৰ ইনকাম এণ্ড এছেছ চাৰ্টিফিকেট ডকুমেন্টস কি ডকুমেন্টস সাবমিট কৰিব লাগিব এই EWS চাৰ্টিফিকেট বা ইনকাম এণ্ড এছেছ চাৰ্টিফিকেটখন ইস্যু কৰাবৰ কাৰণে ঠিক আছে ফলোইং ডকুমেন্টস আৰ মাষ্ট টু বি ইস্যু ইনকাম এণ্ড এছেছ চাৰ্টিফিকেট প্ৰথমতে লাগিব এড্ৰেছ প্ৰুফ লাগিব আইডেন্টিটি প্ৰুফ লাগিব তাৰপিছত লাগিব স্যালাৰি স্লিপ লাগিব ইফ এমপ্লয়েড যদি আপোনালোকে চাকৰি কৰি আছে স্যালাৰি স্লিপ লাগিব ল্যান্ড ৰেভিনিউ ৰিসিপ্ট লাগিব আৰু সেই ল্যান্ড ৰেভিনিউ ৰিসিপ্টখন লাট মণ্ডলে ভেৰিফিকেশ্যন কৰিব লাগিব ইন কেছ অফ ফাৰ্মাৰ যদি কোনবা খেতিয়ক থাকে লাট মণ্ডলে ভেৰিফিকেশ্যন কৰিব লাগিব যদি গাঁৱৰ এৰিয়া হয় এগ্ৰিকালচাৰ ল্যান্ড থাকে আৰু এনি আদাৰ ডকুমেন্টস এনি ভোটাৰ লিষ্ট গাঁও বুঢ়া চাৰ্টিফিকেট ল্যান্ড ৰেভিনিউ পেমেন্ট ৰিসিপ্ট এটসেট্ৰা ল্যান্ড ৰেভিনিউ পেমেন্ট ৰিসিপ্টখন দৰকাৰ পৰে ভোটাৰ লিষ্টৰ নিজৰ ভোটাৰ এৰিয়াটোৰ ভোটাৰ লিষ্টত নাম আছে না হেতু অলপ হেতু প্ৰুফ হিচাপে দিব লাগে আৰু লগতে গাঁওবুঢ়া চাৰ্টিফিকেটখন বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে যদি ৰুৰেল এৰিয়াত আছে আৰু যদি মিউনিচিপাল এৰিয়াত আছে তেনে মিউনিচিপালিটিৰ পৰা ইস্যু কৰাব লাগিব বাকি মানে ইয়াতে লিখিছে আৰু অথৰিটিজ টু ইস্যু ইনকাম এণ্ড এছেছ চাৰ্টিফিকেট সেইখিনি আপোনালোকে সাৰ্কল অফিচত গ'লে হৈ যাব বেলেগ এখন মই যোনটো ক'লো ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট কালেক্টৰ ডেপুটি কমিশ্যনাৰ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ ফাৰ্ষ্ট ক্লাছ ডেপুটেৰী মেজিষ্ট্ৰেট সাব ডিভিজনেল মেজিষ্ট্ৰেট তালুকা মেজিষ্ট্ৰেট এক্সিকিউটিভ মেজিষ্ট্ৰেট এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ তো এওঁলোকে মানে ইস্যু কৰাব পাৰে আৰু বাকি মানে আছিলে আৰু বেলেগ একো নাই তো মই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কথা কৈলো তো আপোনালোকৰ ফাৰ্ষ্ট কথাটো হ'ল যে 8 লাখতকৈ ফেমিলি ইনকাম কম লাগিব আৰু ফেমিলি কাক ইনক্লুড কৰি মই ক'লোৱে নিজকে কৰিব যিজনে এপ্লাই কৰিব লগতে তেওঁৰ মাক দেউতাক লগতে তেওঁৰ সিবলিংছখিনি মানে 18 বছৰ তলত আৰু লগতে তেওঁৰ ওয়াইফ আৰু লগতে তেওঁৰ যদি কোনোবা ল'ৰা ছোৱালী আছে এই 18 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিক ফেমিলি হিচাপে ইনক্লুড কৰি তেওঁলোকৰ অল টোটেল ইনকাম আৰু এছেটছৰ গোটেইখিনি বস্তু চাই পেলাই ক্লাব কৰি পেলাই প্লাছ কৰি পেলাই যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াত পৰে তেতিয়াহে ইস্যু কৰিব EWS চাৰ্টিফিকেট বাকি ইমানে আছিলে তো আপোনালোকে যদি কোনোবা যদি এলিজিবল ক্যান্ডিডেট আছে তেওঁলোকে EWS ৰ কাৰণে এপ্লাই কৰিব পাৰিব একো প্ৰবলেম নাই খালি কথাটো হ'ল যে এতিয়া বহুতে এবাৰ ফেক EWS চাৰ্টিফিকেট লৈ পেলাইও কিবা কিবি চাকৰি উলাইছে কৰিছে মেলিছে হেবোৰ শুনি আছো ঠিক আছে তো হেখিনি মই কিমানখিনি হসা মই নাজানো কিন্তু কথাটো হ'ল যে ফেক নুলিয়াব কেতিয়াও পিছত প্ৰবলেম হ'ব পাৰে এটা চাকৰি পোৱাৰ পিছতো আকৌ আপোনালোকে চাকৰিটো হেৰুৱাব পাৰে তো হেতু কাৰণে যদিহে আপোনালোকে এলিজিবল তেতিয়াহে আপোনালোকে EWS চাৰ্টিফিকেট উলিয়াব কাৰণ কেতিয়াবা পইচা পাতি দি পেলাই বহুত বেছি তেনেকুৱা এনেকুৱা মাল প্ৰেক্টিসেস হ'ব পাৰে ঠিক আছে তো কথাটো হ'ল যে হেবিলাকলে নগৈ পেলাই আপোনালোকে যদিহে প্ৰকৃততে এলিজিবল তেতিয়াহে EWS চাৰ্টিফিকেট ইস্যু কৰাব নহলে নকৰাব কাৰণ চাকৰি পোৱাৰ পিছতো আপোনালোকে চাকৰি এটা পাই পেলাই জয়েন কৰি চাকৰি কৰাৰ সময়ছোৱাত যদি আপোনালোকে চাকৰিটো গুচি যায় হাতৰ পৰা তেতিয়া বেছি বেয়া লাগে তো বেটাৰ তেনেকুৱা বিলাক নকৰি পেলাই আপোনালোকে যদিহে আপোনালোকে এলিজিবল হয় প্ৰকৃততে তেতিয়াহে এপ্লাই কৰিব বাকি ইমানে আছিল ফ্ৰেন্ডছ মই জাস্ট আপোনালোকক এইখিনি বস্তু বুজাবৰ কাৰণে ভিডিওটো বনালো মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেন্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেন্ডছ ভাৰত মাতা কি জয় জয় আই অসম